হাই হেল্ল' নমস্কাৰ মই আদিত্যই স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি বহুত দিনৰ মূৰত ব্লগ এটা ষ্টাৰ্টিং কৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাব। আহকচোন ব্লগটোৰ মাজলৈ যাওঁ। মোৰ ঘৰ গোলাঘাট বগৰীজেঙত আৰু বগৰীজেঙতে বনাই আছে গোলাঘাট মেডিকেল কলেজ। আৰু এই মেডিকেল কলেজখন আপোনালোকক ৰাতিপুৱাই দেখুৱাম বুলি ভাবিছোঁ, যিহেতু মই মৰ্ণিং ৱাক কৰিবলৈ আহিছোঁ। আৰু মৰ্ণিং ৱাক কৰিবলৈ আহোঁতে আপোনালোকক ভাবিছোঁ এই চেগতে গোলাঘাট মেডিকেল কলেজখন কিমাননো বনাই আছে তাকে দেখুৱাওঁ। বলকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া দেখিছেনে, খুব ধুনীয়াকৈ ইয়াতে আৰ্হিটো প্ৰস্তুত কৰি থোৱা আছে, তাকে দেখুৱাই লৈছোঁ আপোনালোকক। আৰু ইয়াৰ পিছত দেখুৱাম আমাৰ গাঁৱলীয়া সেই হাবি বননিত থকা জেগাটুকুৰা কিমান উন্নত হৈ গ'ল, কিমান সুউচ্চ বিল্ডিং হৈ গ'ল। আৰু যিহেতু 2026 চনত অপেনিং কৰাৰ কথা আছে আৰু এতিয়া বৰ্তমান 2024 চনৰ ডিচেম্বৰ মাহ হৈছে আৰু এই ডিচেম্বৰ মাহত কিমানটো আগবাঢ়িছে আপোনালোকক তাকে দেখুৱাম। বলকচোন ভিতৰৰ সকলোবোৰ দেখুৱাম বুলি ভাবিছোঁ। কিমান ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে, কোনফালেদি কিমান দেখুৱাম, জেগাটুকুৰা কেনেকুৱা উন্নত হৈছে। চাই থাকক ভিডিঅ'টো। খুব ধুনীয়া এটুকুৰা ঠাই হৈ পৰিছে, যিহেতু এই অঞ্চলত আগতে পথাৰ আছিলে, দ আছিলে আৰু হাবি বননি ফুটুকালানি গছে ভৰপূৰ আছিলে, কাষে কাষে বাগান আছিলে। সকলোবোৰ ইয়াতে সামৰি এখন মেডিকেল কলেজ কৰা হৈছে। সকলোৰে বাবে উপযোগীকৈ এই মেডিকেল কলেজখন সজা হৈছে। খুব ধুনীয়া এখন মেডিকেল কলেজ হ'ব। আশা কৰিছোঁ ভৱিষ্যতে এই মেডিকেল কলেজে সকলোকে সহায় সহযোগিতা আগবঢ়াব। খুব ধুনীয়া এখন মেডিকেল কলেজ হ'ব বুলি আশা কৰিছোঁ। আমাৰ ঘৰটো যিহেতু বগৰীজেং গাঁৱতে আৰু আমাৰ অঞ্চলটোত সঁচাকৈ ক'বলৈ গ'লে গোলাঘাটৰ এখন খুব ধুনীয়া উন্নতমানৰ অঞ্চল হৈ পৰিছে, কিয়নো আমাৰ অঞ্চল হৈছে পুলিবৰৰ অঞ্চল। আৰু এই পুলিবৰ অঞ্চল 4-5খন গাঁও লাগি এখন পুলিবৰ অঞ্চল হৈছে। এই অঞ্চলখনত সকলোবোৰ শিক্ষানুষ্ঠানে আছে বুলি ক'ব পাৰিম। ইয়াতে হাইস্কুলৰ পৰা ধৰি মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, ITI কলেজ, গাৰ্লছ পলিটেকনিকেল সকলোবোৰ আছে আমাৰ ইয়াতে সুবিধা। আৰু আমাৰ এই অঞ্চলটোত একেবাৰে উন্নতিৰ শিখৰত আছে বুলি মই ক'ব পাৰোঁ, ভাবিছোঁ মোৰ মতে, কিয়নো গোলাঘাট জিলাৰ এখন উন্নত অঞ্চল হৈছে পুলিবৰ অঞ্চল। এই অঞ্চলত সকলোবোৰে সা সুবিধা আছে। ইয়াতে পঢ়িবৰ বাবে মেডিকেল পঢ়িবলৈ ক'লো বেলেগলৈ যাবলৈ দৰকাৰ নাই, ইঞ্জিনিয়াৰিং পঢ়িবলৈ বেলেগ ক'তো যাবলৈ দৰকাৰ নাই, ইয়াতে কাৰিকৰী শিক্ষা পঢ়িবলৈও বেলেগ জেগালৈ যাবলৈ নাই, আমাৰ অঞ্চলতে আছে। আৰু পলিটেকনিকেলত পঢ়িবৰ কাৰণেও আমাৰ এই অঞ্চলতে আছে। খুব ধুনীয়া এটা উন্নত অঞ্চল। আহকচোন আমাৰ এই মেডিকেল কলেজখনৰ ইয়াৰ পৰিৱেশটো দেখুৱাইছোঁ। খুব ধুনীয়াকৈ ইয়াতে দেখিছেনে, সুউচ্চ বিল্ডিং হৈছে, চাৰিওফালে বিল্ডিঙে বিল্ডিং আৰু খুব ধুনীয়া এটুকুৰা জেগাত হৈছে, কিয়নো এই জেগাটুকুৰাত মেডিকেল কলেজৰ সন্মুখত আছে গোলাঘাট জেলখন আৰু তাৰ পৰা কাষতে আছে ইঞ্জিনিয়াৰিং কলেজখন। খুব এটা ধুনীয়া জেগা আৰু লগতে আছে মেডিকেল কলেজখন। আৰু যেতিয়া সম্পূৰ্ণ হৈ উঠিব খুব ধুনীয়া এটুকুৰা জেগা হ'ব বুলি মই ভাবিছোঁ। আৰু ইয়াতে সকলো পিনৰ পৰা উন্নত হ'ব, ৰাইজসকলো উন্নত হ'ব। ইয়াৰে গাঁৱৰ আমাৰ এই পিছপৰা অঞ্চলটো একেবাৰে আগবাঢ়ি যাব বুলি আশা কৰিছোঁ। আৰু খুব ধুনীয়া হ'ব এই অনুষ্ঠানভাগ, হওক আগলৈ উন্নত হওক, সকলো ইয়াতে চিকিৎসা উপলব্ধ হওক তাৰে কামনা কৰিছোঁ। লগতে এখন কেঞ্চাৰ হস্পিটেলো বনাই থকা হৈছে আৰু সেই হস্পিটেলখনো বহুতকে উপকৃত কৰিব বুলি আশা কৰিছোঁ। এয়াই আছিল আজি মোৰ ব্লগটো। চাই কেনেকুৱা পালে নিশ্চয় জনাব। মই ইয়াৰ আগতো এটা ব্লগ দিছিলোঁ, যেতিয়া প্ৰথমতে বনাবলৈ ষ্টাৰ্টিং কৰিছিলে, তাৰ 6 মাহ এবছৰৰ পিছতে দিছিলোঁ এটা ব্লগ। খুব ধুনীয়া এটা ব্লগ, আপোনালোকে সকলোৱে সহায় জনাইছিলে সেই ব্লগটো। আৰু আজি ভাবিছোঁ এই দ্বিতীয়টো ব্লগ মেডিকেল কলেজৰ ওপৰত বনাইছোঁ, আপোনালোকে চাব বুলি আশা কৰিছোঁ। আৰু আপোনালোকে ভাল লাগিলে শ্বেয়াৰ কৰি দিব। নিজৰ জেগাটুকুৰা, নিজৰ আপোন জেগাটুকুৰা উন্নতি হৈছে, খুব ভাল লাগিছে। খুব ধুনীয়া এটুকুৰা জেগালৈ পৰিণত হৈছে। যিসকলে আমাৰ গোলাঘাট বগৰীজেঙৰ অঞ্চলৰ লোক আছিলে, বহুতে কৰ্মৰ কাৰণে বাহিৰতো আছে, তেওঁলোককে দেখুৱালোঁ এই ভিডিঅ'টো, সকলোকে দেখুৱাইছোঁ গোলাঘাট মেডিকেল কলেজখন কিমাননো আগবাঢ়িছে। চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট এটা কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।